মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ ইনফৰমেশ্যন লৈ আহিছোঁ। আপোনালোকে যদি প্ৰাইভেট জবৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, তো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ কাইণ্ডলি শেষলৈকে চাই থাকিব। আজি আমাৰ হাতত প্ৰথমটো জবৰ ইনফৰমেশ্যন আছে। ইয়াতে কৈছে ভেকেঞ্চি ফৰ ফিমেল ভেটেৰিনাৰী ডক্টৰ। তো ইয়াতে ভেটেৰিনাৰী ডক্টৰৰ পোষ্ট খালী আছে, কিন্তু এই পোষ্টটো খালী আছে ফিমেলৰ কাৰণে, তো মহিলাৰ কাৰণে এইটো পোষ্ট হয়। লোকেশ্যন ইয়াতে গুৱাহাটী দিয়া আছে, ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিলে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে দিয়া আছে ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ। তো চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আছে। ইয়াতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনাৰ 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, তো নিশ্চয় এপ্লাই কৰিব। কণ্টেক্ট নাম্বাৰ ইয়াতে দুটা দিয়া আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰিলে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। আৰু ইয়াতে এটা ইমেইল আইডি দিয়া আছে। এই ইমেইল আইডিটোত আপোনাৰ CV বা ৰেজিউম এখন মেইল কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দিয়া আছে ৰিকুৱাৰ্ড ড্ৰাইভাৰ্ছ এট প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি গুৱাহাটী। তো প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটিত ড্ৰাইভাৰৰ পোষ্ট ভেকেণ্ট আছে। ইয়াতে টোটাল 2টা ড্ৰাইভাৰৰ পোষ্ট আছে। আৰু এই পোষ্টটোৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ আৰু লগতে LMV লাইচেন্স থাকিব লাগিব। লাইট মটৰ ভেহিকেল, 4চকীয়া বাহন চলোৱাৰ লাইচেন্স থাকিব লাগিব। দুটা ইমেইল আইডি ইয়াতে দিয়া আছে। এই ইমেইল আইডি দুটাত আপোনাৰ ৰেজিউম এখন মেইল কৰি পঠিয়াই দিব পাৰিব। আৰু যদি কিবা ইনকুৱাৰী থাকে, যদি কিবা জানিবলগীয়া থাকে, এই ফোন নম্বৰটোত ফোন কৰি জানিবলগীয়াখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি ইন এ লিডিং এ নেশ্যনেল পাব্লিছিং হাউচ। তো এটা পাব্লিছিং হাউচত ইয়াতে ভেকেঞ্চি ওলাইছে। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী। ইয়াতে পোষ্টৰ নাম উল্লেখ কৰি দিয়া আছে। পোষ্টৰ নাম দিয়া আছে চেলছ পাৰ্চন আৰু প্ৰডাক্ট মেনেজাৰ। তো চেলছ পাৰ্চন আৰু প্ৰডাক্ট মেনেজাৰৰ পোষ্ট খালী আছে। কোৱালিফিকেশ্যনত ইয়াতে বিচাৰিছে গুড এডুকেশ্যনেল বেকগ্ৰাউণ্ড। তো ইয়াতে একো ডিগ্ৰী ইয়াতে মেনশ্যন কৰি দিয়া নাই। জাষ্ট কৈছে গুড এডুকেশ্যনেল বেকগ্ৰাউণ্ড উইথ ফ্লুৱেণ্ট ইন ইংলিছ। ইংলিছ ভালকে জনা থাকিব লাগিব। ইমেইল আইডি এটা দি আছে। এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ CV বা ৰেজিউম এখন মেইল কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট ছানভিউ মিছন স্কুল আপাৰ সুবনশিৰি অৰুণাচল প্ৰদেশ। তো এইটো ভেকেঞ্চি অৰুণাচল প্ৰদেশৰ পৰা মুকলি হৈছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড কোৱালিফাইড এণ্ড এক্সপিৰিয়েঞ্চ টিচাৰ্ছ এণ্ড হোষ্টেল ৱাৰ্ডেন। আৰু এই হোষ্টেল ৱাৰ্ডেন পোষ্টত মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। এই এক্সপিৰিয়েঞ্চ টিচাৰ পোষ্টৰ কাৰণে ইয়াতে ছাবজেক্ট মেনশ্যন কৰি দিয়া আছে ইংলিছ, ছ'চিয়েল চায়েন্স আৰু হিন্দী। চেলাৰী ইয়াতে দি আছে 15,000 টকাৰ পৰা 20,000 টকা চেলাৰী থাকিব। আৰু লগতে খোৱা লোৱা আৰু থকাৰ সুবিধা থাকিব। দুটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰিলে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড HR মেনেজাৰ ষ্ট'ৰ ইনচাৰ্জ ফৰ এ প্লাইউড ফেক্টৰী ইন মেঘালয়া। তো মেঘালয়ৰ পৰা ইয়াতে এই ভেকেঞ্চিটো মুকলি হৈছে। ইয়াতে HR মেনেজাৰ আৰু ষ্ট'ৰ ইনচাৰ্জৰ পোষ্ট ভেকেণ্ট আছে। ইয়াতে কোৱালিফিকেশ্যনত বিচাৰিছে ষ্ট'ৰ ইনচাৰ্জ পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন মেনশ্যন কৰি দিয়া আছে। ইয়াতে কৈছে টেলি ভালকে জনা থাকিব লাগিব, কিন্তু HR মেনেজাৰ পোষ্টৰ কাৰণে ইয়াতে একো কোৱালিফিকেশ্যন মেনশ্যন কৰি দিয়া নাই। এই পোষ্ট দুটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপুনি আপোনাৰ CV খন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট ফৰ গভ স্পন্সৰ্ড NGO প্ৰজেক্ট। তো একাউণ্টেণ্টৰ পোষ্ট ভেকেণ্ট হৈ আছে। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী। দুটা কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি আপোনালোকে জানিবলগীয়া ডিটেইলছখিনি জানি ল'ব পাৰিব। আৰু এটা ইমেইল আইডি দিয়া আছে। এই ইমেইল আইডিটোত CV বা ৰেজিউম এখন মেইল কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দিয়া আছে ৰিকুৱাৰ্ড ফিল্ড এক্সিকিউটিভ। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী, বৰপেটা, বকো, ৰঙিয়া, যোৰহাট, মিৰ্জা আৰু গহপুৰ। দুটা কণ্টেক্ট নাম্বাৰ দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে দিয়া আছে ৰিকুৱাৰ্ড লেবৰেটৰী এছিষ্টেণ্ট। তো লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট খালী হৈ আছে। লোকেশ্যন ইয়াতে দিয়া আছে ডিব্ৰুগড়। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে HS পাছ উইথ কম্পিউটাৰ নলেজ। তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ জনা থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ বায়'ডাটাখন ইয়াতে দুটা হোৱাটছএপ নাম্বাৰ দিয়া আছে। এই হোৱাটছএপ নাম্বাৰ দুটাৰ এটাত হোৱাটছএপ কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দিয়া আছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চড চেলছ পাৰ্চন ইন গাৰ্মেণ্টছ। তো ইয়াতে চেলছ পাৰ্চনৰ পোষ্ট খালী আছে।
কিন্তু ইয়াতে মেনশন কৰি দিয়া আছে এক্সপেৰিয়েন্সড সেলস পারসন। লোকেশন ইয়াতে দিয়া আছে যোৰহাট, ডিব্ৰুগড় আৰু গুৱাহাটী। এই পোষ্টৰ কাৰণে এপ্লাই কৰিব হলে আপোনাক আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। আৰু কিবা জানিবলগীয়া থাকিলে এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে রিকোয়ার্ড কমার্স গ্রাজুয়েট ফর এ সিএস অফিস। তো এটা সি এর অফিস, চার্টার্ড অ্যাকাউন্টেন্ট অফিসের কারণে কমার্স গ্রাজুয়েট লাগে। লোকেশন ইয়াতে দিয়া আছে চানমারি, গুৱাহাটী। ইয়াতে এপ্লাই কৰিব হলে আপোনাৰ সিভিখন, য'ত আপোনাৰ পাসপোর্ট সাইজ ফটো থাকিব লাগিব, আপোনাৰ ফোন নাম্বাৰ থাকিব লাগিব, আৰু আপুনি কিমান স্যালারি বিচাৰে, এক্সপেক্টেড আপোনাৰ স্যালারি কিমান হয় এইখিনি মেনশন থাকিব লাগিব। আৰু এই আপোনাৰ সিভিখন এই ইমেইল আইডিটোত মেইল কৰি আপুনি পঠিয়াই দিব লাগিব। আৰু কিবা ডিটেইলছ জানিবলগীয়া থাকিলে এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকোয়ার্ড এ ফিমেল কেয়ারটেকার উইথ সাম কিচেন ডিউটিজ ফর এরিয়াস ক্লিনিক, ব্ৰেকেটত দি আছে গাইনলজিক্যাল ক্লিনিক। তো এই এরিয়াস ক্লিনিকত আপোনাৰ ফিমেল কেয়ারটেকার লাগে। এই কেয়ারটেকারজনীয়ে অলপ সৰু সুৰা কিচেনতো কাম কাজ কৰিব লাগিব। ইয়াতে লোকেশন দি আছে নিয়াৰ বেলতলা তিনিআলি, গুৱাহাটী। কোৱালিফিকেশ্যন মেনশন কৰি ইয়াতে দি আছে হায়াৰ ছেকেণ্ডাৰী হ'ব লাগিব। এজ লিমিট দি আছে 25 ইয়াৰ্ছ টু 35 ইয়াৰ্ছ। তো 25ৰ পৰা 35 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। স্যালারি ইয়াতে মেনশন কৰি দি আছে 10,000 টকা স্যালারি হ'ব, আৰু লগতে প্ৰতি বছৰে স্যালারি ইনক্ৰিমেন্ট হ'ব, স্যালারি বাঢ়ি থাকিব। কন্টেক্ট নাম্বাৰ এটা দি আছে, এই কন্টেক্ট নাম্বাৰটোত কন্টেক্ট কৰিলে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটোক এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।